চাবুৱাৰ ৰহমৰীয়াৰ এটি কণমানিৰ হৃদয়স্পৰ্শী কাহিনী। কণমানিটিৰ দুটা কিডনী বিকল হোৱাৰ পিছতেই কালমানিখা নামি আহিছে দুৰ্ভগীয়া পৰিয়ালটোলৈ। চিকিৎসকে পৰিয়ালক কিডনী পুনৰ সংস্থাপিত কৰাৰ কথা জনোৱাৰ পিছতেই মূৰত সৰগ ভাগি পৰিছে পৰিয়ালটোৰ। দিন হাজিৰা কৰি কোনোমতে ঘৰখন চলাই থকা পিতৃৰ বাবে কিডনী সংস্থাপনৰ ধন সংগ্ৰহ হৈ পৰিছে অসম্ভৱ। কণমানিটিক সহায়ৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক বিশ্বজিৎ ফুকনে। মই এই মুহূৰ্তত উপস্থিত আছোঁ ৰহমৰীয়া কোঁৱৰগাঁৱত আৰু বৰ্তমান সময়ত মই ঘৰখনৰ পৰিৱেশ দেখুৱাইছোঁ। এই পৰিয়ালটোত কেইদিনমানৰ আগতে হাঁহিৰে ঘৰখন অতি সুন্দৰকৈ পৰিয়ালটো আছিল, কিন্তু হঠাৎ ঘৰখনলৈ এতিয়া এক দুখৰ বাৰ্তা আহিছে, যাৰ ফলত এতিয়া সমগ্ৰ অঞ্চলটোৰ লগতে ঘৰখনৰ পৰিয়ালটো এতিয়া চিন্তিত হৈ পৰিছে। ঘৰখনৰ একমাত্ৰ সন্তান 13 বছৰীয়া পুত্ৰ হঠাৎ এতিয়া দুইটা কিডনী বিকল হোৱাত এতিয়া ঘৰখনত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পিতৃয়ে দিন হাজিৰা কৰি কোনোমতে ঘৰখন পোহপাল দি আছিল পৰিয়ালটো। তাৰ পিছতেই একমাত্ৰ পুত্ৰৰ এই খবৰে এতিয়া সকলোকে চিন্তিত কৰি তুলিছে। আৰু বৰ্তমান সময়ত মই আহি উপস্থিত হৈছোঁ আৰু আমি প্ৰতিদিন টাইমত দৰ্শকসকলৰ লগতে চৰকাৰকো এই পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। যিহেতু এই মুহূৰ্তত দেখুৱাইছোঁ, চাওক ঘৰখনৰ পৰিৱেশ। একমাত্ৰ সন্তান আৰু পিতৃয়ে দিন হাজিৰা কৰি যিহেতু ঘৰখন পোহপাল দি আছিল, তাৰপিছত এতিয়া পুত্ৰৰ এই খবৰ পোৱাৰ পিছত এতিয়া চিন্তিত হৈ পৰিছে, কিয়নো পুত্ৰৰ যি চিকিৎসাৰ বাবে পিতৃৰ হাতত এতিয়া ইমান ধন নাই। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, খবৰটো কেতিয়া পাইছিলে আৰু কি হ'ল? আজি এমাহমানৰ আগতে খবৰটো পোৱা গ'ল। তাৰে বোলে ৰিপৰ্ট কৰাৰ পিছত কিডনী দুইটা বোলে বিকল হ'ল বুলি কৈছে। তাকে কি কৰিব আপুনি? তাতে এতিয়ালৈ আমিতো যিমানখিনি কৰিব লাগেতো টকা পইচা পাতি বহুত দৰকাৰ হৈছে। এতিয়া ছাৰে কোৱা মতে তাত কিডনী এটা লগাবলৈ 12-13 লাখ টকাৰ কথা কৈছে। নিজৰ যদি ঘৰৰ ব্যক্তিৰ যদি কেনেবাকৈ কিবা এটা হয় 6-7 লাখৰ কথা কৈছে। সেইখিনিতো আমাৰ ইমানখিনিও হেৰি নাই। কি কৰিম বুলি ভাবিছে? এতিয়াতো আমিতো হাতেই পোৱা নাই, কি কোৱা যায়। পইচা পাতি বহুতো কথা আছে, আমি এতিয়ালৈকে সিদ্ধান্তটো ভালকৈ ল'বই পৰা নাই। আইতাক আছে আপোনাৰ ওচৰলৈ আহিছোঁ। মই তাকে ভাবিছোঁ, চৰকাৰৰ ওচৰত মই প্ৰাৰ্থনাহে কৰিছোঁ, যাতে যেন নাতি পোৱালিটো মই ভালকৈ ভালৰ কাৰণে ভাল হেৰিয়ালৈ আনিব পাৰোঁ। সদায় নাতি পোৱালিটো কৈ থাকে, ভণ্টি এজনী স্কুল গৈছে, মই স্কুল যাব পৰা নাই, ভনীয়েকক সদায় কৰি থাকে। তাৰপিছত মই অতি সোনকালে ভাল কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ, কিবা এটা যেন সহায় সহযোগ কৰে। আমাৰ দিন হাজি কৰি খোৱা মানুহ, ল'ৰাটোৱে দিনটো কাম নকৰিলে মানে গধূলি খাবলৈ নাই, খেতি পথাৰ নাই একো। তাকে কৈ মই নমস্কাৰ কৰিছোঁ। তুমি স্কুল নাই যোৱা? নাই যোৱা। স্কুল যাবলৈ মন গৈছে নাই? গৈছে। তোমাৰ বেমাৰ হৈছে খবৰটো পাইছা? কি ক'বা, চৰকাৰলৈ কি আহ্বান জনাবা? মই চৰকাৰক আহ্বান জনাইছোঁ, মোক সোনকালে ভাল কৰি দিয়ে, সোনকালে ভণ্টিৰ লগত স্কুল যাব পাৰোঁ, তাকে অনুৰোধ জনাইছোঁ। মই মাতৃ আছে আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপোনালোকে খবৰটো পালে, এতিয়া চিকিৎসাৰ বাবে কেনেকুৱা কি কৰিম বুলি ভাবিছে আপোনালোকে? তাকে আমিতো একো উপায়ে নাপাওঁ, কি কৰোঁ। যিখিনি সম্পত্তি আছিলে চব এইখিনিত দেখুৱাই এদাই হ'ল। দিন হাজিৰা কৰা মানুহ, পইচা পাতি নাই। মই ছাৰক এইটোৱে অনুৰোধ কৰিছোঁ, আমাক সহায় কৰক, ল'ৰাটো যেন আকৌ ভাল কৰি দিয়ে, যেন কিবা এটি সহায় কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰুনো কি ক'ম আৰু, মই ক'বলৈ মোৰ ভাষা নাই। মই স্থানীয় ব্যক্তি আছে আপোনালোকৰ ওচৰলৈ আহিছোঁ। কি ক'ব, এই পৰিয়ালটো এতিয়া হঠাৎ এটা যিটো পৰিৱেশৰ সৃষ্টি হৈছে, এতিয়া গাঁওবাসী হিচাপে আপোনালোকে কেনেধৰণৰ? পৰিয়ালটো খুব দুখীয়া ঘৰৰ পৰিয়াল। একমাত্ৰ ল'ৰা, তেওঁ খুব দুখত ভাগি পৰিছে। তেওঁলোক বহুত ডিব্ৰুগড় মেডিকেল গ'ল, গুৱাহাটীলৈ গ'ল, কিন্তু তেখেতলোকে একো উপায় পোৱা নাই। আমাৰ স্থানীয় বিধায়ক শ্ৰী বিনোদ হাজৰিকাদেৱক মই কাটৰ আহ্বান জনাইছোঁ, তেওঁ যাতে যোগাযোগ কৰি মামা হিমন্ত বিশ্ব শৰ্মা তেখেতক লগ কৰি যাতে কিবা এটা যাতে চৰকাৰে তেখেতক সহায় কৰি এই পুত্ৰটিক যাতে নতুন এটা জীৱন দি হাঁহি মুখে যাতে লগৰ লগত খেলিব পাৰে।
তাকে সেৱা জনাইছোঁ। অন্যতো উপায় নাই। আমিও গাঁও হিচাপে আগবাঢ়িছিলোঁ, গাঁৱৰ কিছুমানে সহায় সহযোগ অকণমান কৰিছিলোঁ, কিন্তু শেষত এতিয়া নিৰুপায় হয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ভৰিত ধৰি কাটৰ আহ্বান জনাইছোঁ, তেখেতে যাতে ল'ৰাটোক এটা নতুন জীৱন দিয়ে, নতুন হাঁহি ধেমালি জীৱনটো কটাব পাৰে। আপোনাৰ ঘৰৰ ওচৰতে বিশ্বজিৎ ফুকনে এই প্ৰতিবেদন আগবঢ়াইছে আৰু তেওঁক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।